মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ গণিতৰ এক্সাৰসাইজ 5.3 অৰ্থাৎ কৰিছা অহা 5.3 আৰু 5.4ৰ অংকবোৰ সমাধান কৰিম। এতিয়া চোৱা, এই কৰিছা অহা 5.3ৰ এই অংকবোৰ সমাধান কৰোঁতে আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব, সেইটো হ'ল অনুৰূপ কোণৰ ফৰ্মুলা। এতিয়া চোৱা, অনুৰূপ কোণ কোনবোৰ হয়? ধৰা দুডাল, এই দুডাল ৰেখা আৰু এই ৰেখা দুডালক এডাল ছেদকে ছেদ কৰিছে। এতিয়া ইয়াত আমাৰ এইটো কোণ উৎপন্ন হৈছে। এতিয়া এই কোণটোৰ অনুৰূপ কোণ হ'ব এইটো। এইটো ধৰা কোণ এ আৰু এইটো বি, তেন্তে এ আৰু বি অনুৰূপ কোণ হ'ব। আকৌ ধৰা ইয়াত এটা কোণ উৎপন্ন হৈছে, চ' এইটো চি ধৰা, এই কোণৰ অনুৰূপ কোণ হ'ব এইটো কোণ, এইটো ডি ধৰা। এই চি আৰু ডি এই দুটা হ'ব অনুৰূপ কোণ। আকৌ এইফালে ধৰা ই, এইটো কোণ ধৰা ই, চ' ইয়াৰ অনুৰূপ কোণ হ'ব এইটো, এইটো ধৰা এফ। এই ই আৰু এফ অনুৰূপ কোণ হ'ব। আকৌ এই কোণটোৰ অনুৰূপ কোণ হ'ব এইটো। বুজি পালা কথাটো? এতিয়া চোৱা, যদি এই ৰেখা দুডাল সমান্তৰাল হয়, এতিয়া দুডাল সমান্তৰাল ৰেখা আঁকি দিয়া। এই দুডাল সমান্তৰাল ৰেখা, এইটো ধৰা এল, এইটো ধৰা এম, আৰু এই এল আৰু এম এই সমান্তৰাল ৰেখা দুডালক ধৰা ছেদ কৰিছে এডাল ছেদকডাল ধৰা এন। এতিয়া ইয়াত এই কোণটো এই কোণৰ অনুৰূপ হ'ব আৰু এই কোণটো এই কোণৰ অনুৰূপ হ'ব। এতিয়া যদি এল আৰু এম সমান্তৰাল হয় আৰু ইহঁতৰ ছেদক যদি এডাল হয়, তেন্তে এই অনুৰূপ কোণবোৰ সমান হয়। বুজি পালা কথাটো? যে যদি দুডাল সমান্তৰাল ৰেখাৰ যদি এডাল ছেদকে ছেদ কৰে, তেন্তে তাত উৎপন্ন হোৱা অনুৰূপ কোণবোৰ সমান হ'ব। অৰ্থাৎ এইটো ধৰা, এইটো এ ধৰা, এইটো এ ধৰা, ইয়াতো এটা উৎপন্ন হ'ব, এইটো বি ধৰা, এইটো চি ধৰা আৰু এইটো ডি ধৰা। আৰু ইফালে এইটো ই ধৰা, ইয়াতো এটা কোণ উৎপন্ন হ'ব, এইটো ই এফ ধৰা, এইটো জি আৰু এইটো এইচ ধৰা। এতিয়া কি হ'ব? এই ৰেখা দুডাল যদি সমান্তৰাল হয় আৰু এন যদি ছেদক হয়, তেন্তে আমাৰ কি হ'ব? অনুৰূপ কোণবোৰ সমান হ'ব। অৰ্থাৎ এ ইকুৱেল হ'ব ই, এ কোণ ইকুৱেল হ'ব ই কোণ, তাৰপিছত বি কোণ ইকুৱেল হ'ব এই কোণটো এই কোণৰ সমান হ'ব, তাৰপিছত চি কোণ ইকুৱেল হ'ব জি কোণ, তাৰপিছত ডি কোণ ইকুৱেল হ'ব এইচ কোণ। অৰ্থাৎ এইবোৰ কি? এইবোৰ অনুৰূপ কোণ, আৰু অনুৰূপ কোণবোৰ সমান হ'ব যেতিয়া এল আৰু এম এই ৰেখা দুডাল সমান্তৰাল হ'ব আৰু ইহঁতৰ ছেদক এডাল থাকিব। বুজি পালা কথাটো? নহ'লে আমি এনেদৰে ক'ব পাৰোঁ যে যদি অনুৰূপ কোণবোৰ সমান হয়, তেতিয়াহে আমি ক'ব পাৰিম এই এল আৰু এম দুডাল সমান্তৰাল ৰেখা। বুজি পালা? এই কথাটোৱে তোমালোকে মনত ৰাখিব লাগে। এতিয়া চোৱা, 1 নম্বৰত কি কৈছে চোৱা, যে তলৰ চিত্ৰকেইটাত এল আৰু এম ৰেখা দুডাল সমান্তৰাল, এল আৰু এম ৰেখা দুডাল সমান্তৰাল আৰু টি ছেদক কোণ এক্সৰ মান নিৰ্ণয় কৰা। এতিয়া এক্স আমাক উলিয়াব দিছে। চোৱা, ইয়াত চোৱা, এই কোণটো আৰু এই কোণটো কি হ'ব? অনুৰূপ কোণ। আৰু যিহেতু আমাক দিয়া আছে যে এল আৰু এম কি হয়? সমান্তৰাল হয়। চ' আমি ক'ব পাৰোঁ যে এই অনুৰূপ কোণবোৰ কি হ'ব? সমান হ'ব। চ' এক্স ইকুৱেল কি হ'ব? 120 ডিগ্ৰী হ'ব। এক্স ইকুৱেল এইটো হ'ব। বুজি পালা? বিত চোৱা, বিত এইটো এক্স কোণ, এইটো এক্স আৰু এইটো দি আছে 60 ডিগ্ৰী। এতিয়া চোৱা, এইটো 60 ডিগ্ৰী হ'লে এই সম্পূৰ্ণ কোণটো কি হ'ব? সম্পূৰ্ণ কোণটো 180 ডিগ্ৰী হ'ব, কাৰণ সৰল ৰেখাৰ ওপৰত কি হয়? 180 ডিগ্ৰী কোণ হয়। চ' এই সম্পূৰ্ণ কোণটো 180 ডিগ্ৰী হ'ব আৰু ইয়াত আছে 60 ডিগ্ৰী। চ' 180ৰ পৰা 60টো বাদ দিলে এইটো কোণ আমি পাই যাম। 180ৰ পৰা 60টো বাদ দিয়া কিমান হ'ব? 180ৰ পৰা 60 বাদ দিলে 120 ডিগ্ৰী। চ' এই কোণটো আমাৰ 120 ডিগ্ৰী আহিল। এতিয়া চোৱা, এই দুটা কোণ কি হয়? অনুৰূপ কোণ। এই দুটা অনুৰূপ কোণ হ'ব, আৰু যিহেতু এল আৰু এম সমান্তৰাল, চ' অনুৰূপ কোণ দুটা সমান হ'ব। চ' এক্স ইকুৱেল কি হ'ব? 120 ডিগ্ৰী। আৰু এইটো চিটো চোৱা, এইটো এক্স দি আছে, এইটো 120 ডিগ্ৰী দিয়া আছে। এতিয়া চোৱা, এক্সৰ এই কোণটো কি হ'ব?
এই কোণটো বিপ্ৰতীপ কোণ হ'ব আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাইছোঁ ইয়াৰ কি হ'ব এইটো বিপ্ৰতীপ কোণ হ'ব বিপ্ৰতীপ কোণবোৰ কি হয় সমান হয় এইটো x হ'লে এইটো x হ'ব আৰু এতিয়া চোৱা এই দুটা কোণ আমাৰ কি হয় অনুৰূপ কোণ আৰু LM যেহেতু সমান্তৰাল সো অনুৰূপ কোণ দুটা সমান হ'ব সো x = 120 ডিগ্ৰী এই গোটেইকেইটাতে আমাৰ x ৰ মান কি আহিব 120 ডিগ্ৰী সো ইয়াৰ আনসাৰ হ'ব 1 সলিউশন 8 কি হ'ব 8 এংগেল x ইকুৱেল কি হ'ব 120 ডিগ্ৰী তাৰ পিছত b তো আমাৰ কি হ'ব x = 120 ডিগ্ৰী তাৰ পিছত c তো কি হ'ব x = 120 ডিগ্ৰী এইটো হ'ব আনসাৰ এতিয়া নেক্সট 2 নম্বৰত চোৱা কি কৈছে যে তলৰ চিত্ৰবোৰত L আৰু M দুডাল ৰেখা আৰু N এডাল ছেদক কোনজোৰ ৰেখা পৰস্পৰ সমান্তৰাল হয় কাৰণ দৰ্শোৱা এতিয়া চোৱা আমি কি পালো অলপ আগতে যে যদি অনুৰূপ কোণবোৰ সমান হয় তেন্তে আমাৰ কি হ'ব LM মানে ৰেখা দুডাল সমান্তৰাল হ'ব বুজি পালা যদি অনুৰূপ কোণবোৰ ইহতৰ অনুৰূপ কোণবোৰ যদি সমান হয় তেতিয়াহে LM এই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব এতিয়া চোৱা ইয়াত কি দিয়া আছে এইটো 57 দিয়া আছে এইটো 123 দিয়া আছে এতিয়া চোৱা এই গোটেই কোণটো কিমান হ'ব এই সম্পূৰ্ণ কোণটো হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী হ'ব এতিয়া 180 ডিগ্ৰীৰ পৰা এই 123 টো মাইনাস কৰিলে 123 টো মাইনাস কৰিলে আমি এই কোণটো পাম এতিয়া 180 ৰ পৰা 123 মাইনাস কৰি দিয়া কিমান আহিব 57 আহিব সো এই কোণটোৰ মান আহিব 57 এতিয়া চোৱা এইটো 57 এইটো 57 আকৌ এই কোণ দুটা কি হয় অনুৰূপ কোণ সো অনুৰূপ কোণ দুটা যেহেতু সমান সো আমাৰ কি হ'ব L আৰু M সমান্তৰাল ৰেখা হ'ব বুজি পালা সো এৰ সলিউশন হ'ব টুৰ এর সলিউশন কি হ'ব যে LM দুডাল ৰেখা পৰস্পৰ সমান্তৰাল LM কি হ'ব সমান্তৰাল হ'ব L আৰু M ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব আৰু কাৰণটো আমাক দেখুৱাব দিছে কাৰণ দৰ্শোৱা সো কাৰণটো কি হ'ব কাৰণটো হ'ব অনুৰূপ কোণবোৰ সমান ইয়াত হ'ব কাৰণটো লিখা কাৰণ অনুৰূপ কোণবোৰ সমান আৰু ইংৰাজীত লিখিলে এনেদৰে লিখিবা যে the lines L and M are parallel to each other যে the lines L and M are parallel to each other আৰু কাৰণ ৰিজনটো দিবা ৰিজন অনুৰূপ কোণক ইংৰাজীত কোৱা হয় corresponding angles are equal এনেদৰে লিখি দিবা নেক্সট আহা নাম্বাৰ বি
ইয়াত চোৱা কি দিয়া আছে, ইয়াত এইটো দিয়া আছে, এইটো কোণ দিয়া আছে 72 ডিগ্ৰী, এইটো দিয়া আছে 98 ডিগ্ৰী। এতিয়া অনুৰূপ কোণ কোনটো হ'ব, এইটো চোৱা, এইটো আৰু এইটো অনুৰূপ কোণ হ'ব। এতিয়া এই কোণটোৰ মান আমি কেনেকৈ উলিয়াম চোৱা, এই টোটাল কোণটোৰ মান, এই সম্পূৰ্ণ কোণটোৰ মান 180 ডিগ্ৰী, আৰু 180 ডিগ্ৰীৰ পৰা 72 ডিগ্ৰীটো মাইনাছ কৰি দিয়া, এইটো কোণৰ মান আহি যাব। এতিয়া চোৱা 180 ডিগ্ৰীৰ পৰা 72 ডিগ্ৰী মাইনাছ কৰিলে কিমান আহে, 108 ডিগ্ৰী, আৰু এইটো আছে 98 ডিগ্ৰী। এতিয়া চোৱা এই দুটা সমান নহয়, অনুৰূপ কোণ দুটা কি সমান নহ'ল। চ' আমি ক'ব পাৰোঁ যে এল আৰু এম এই ৰেখা দুডাল কি নহয়, সমান্তৰাল নহয়। চ' ইয়াৰ উত্তৰটো এনেদৰে লিখিবা, বি, যে এল আৰু এম সমান্তৰাল নহয়। সমান্তৰাল নহয়, কাৰণটো দিবা, কাৰণ অনুৰূপ কোণবোৰ সমান নহয়। এইখিনি লিখি দিলে হৈ যাব। ইংৰাজীত লিখিলে লিখিবা এল and M are not parallel. Reason corresponding angles are not equal. The corresponding angles are not equal. So that's why L and M are not parallel. ঠিক আছে, নেক্সট আহা নম্বৰ C। ইয়াত চোৱা, ইয়াত কোন দুটা অনুৰূপ হ'ব চোৱা, এইটো কোণৰ অনুৰূপ কোণ এইটো হ'ব, বা এইটো কোণৰ অনুৰূপ কোণ এইটো হ'ব। এতিয়া চোৱা এইটো লোৱা, এইটো কেনেদৰে উলিয়াম, এই সম্পূৰ্ণ কোণটো 180 ডিগ্ৰী আছে, 180 ডিগ্ৰীৰ পৰা 75 ডিগ্ৰীটো মাইনাছ কৰা, 180ৰ পৰা 75 মাইনাছ কৰিলে কিমান আহিব, 105। এতিয়া এইটো 105 আহিল, আৰু এইটো আহিল 75 ডিগ্ৰী। এই দুটা অনুৰূপ কোণ হয়। এতিয়া অনুৰূপ কোণ দুটা কি নহয়, সমান নহয়। চ' আমি ক'ব পাৰোঁ এল আৰু এম কি নহয়, সমান্তৰাল নহয়। চ' আগৰ দৰে লিখিবা, নম্বৰ বিৰ দৰে লিখিবা, চি, যে এল আৰু এম সমান্তৰাল নহয়, কাৰণ অনুৰূপ কোণবোৰ সমান নহয়। আৰু ইংৰাজীত লিখিলে সেম লিখিবা, যে এল and M are not parallel, reason corresponding angles are not equal. এইখিনি লিখি দিবা, ঠিক আছে। নেক্সট আহা ডিত চোৱা, এইটো 54 দি আছে, এইটো 126 দি আছে। এতিয়া চোৱা এইটো কোণ আৰু এইটো কোণ কি হ'ব, অনুৰূপ কোণ হ'ব। এতিয়া এই কোণটোৰ মান আমি কেনেকৈ উলিয়াম, এই সম্পূৰ্ণ কোণটোৰ মান হ'ব 180 ডিগ্ৰী। 180 ডিগ্ৰীৰ পৰা 55 ডিগ্ৰীটো মাইনাছ কৰি দিয়া, এইটো কোণৰ মান আহি যাব। এতিয়া 180 ডিগ্ৰী মাইনাছ 54 ডিগ্ৰী কি হ'ব, 126 ডিগ্ৰী। চ' এইটো 126 আহিল, এইটো 126। এতিয়া এই কোণ দুটা কি হ'ব, সমান হ'ব, আৰু যিহেতু অনুৰূপ কোণ, চ' এল আৰু এম কি হ'ব, সমান্তৰাল হ'ব।
সো ইয়াত লিখিবা ডি যে এল আৰু এম ৰেখা দুডাল, নহ'লে চিধা লিখিবা এল আৰু এম সমান্তৰাল হয়, এল আৰু এম সমান্তৰাল, চিধা এইখিনি লিখি দিবা এল আৰু এম সমান্তৰাল, কাৰণ অনুৰূপ কোণবোৰ সমান। আৰু ইংৰাজীত লিখিলে এল এণ্ড এম আৰ parallel. Region corresponding angles are equal. বুজি পালা? এনেদৰে লিখি দিব হৈ যাব। এতিয়া নেক্সট আহা এক্সাৰসাইজ 5.4 কৰি চাও আহা 5.4। ইয়াত আমাক কি উলিয়াব দিছে চোৱা, তলত উল্লেখ কৰা কোণবোৰৰ পৰা কোণটো কাৰ পূৰক কোণ বাছি উলিয়াই লিখা। একেবাৰে সহজ হয় চোৱা, পূৰক কোণ বুলিলে আমি কি বুজো, যে ধৰা কোণ এ আৰু কোণ বি, এই দুটা কোণৰ যোগফল ধৰা 180 ডিগ্ৰী, 90 ডিগ্ৰী। ধৰা এ প্লাছ বি, এই কোণ দুটা এ আৰু বি, এই কোণ দুটাৰ যোগফল 90 ডিগ্ৰী। সো তেতিয়া আমি কি ক'ম, যেতিয়া কোণ দুটাৰ যোগফল 90 ডিগ্ৰী হ'ব, তেতিয়া এই এ কম বিৰ পূৰক কোণ নাইবা বি কম এৰ পূৰক কোণ। বুজি পালা কথাটো, যে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'লে এটা গাণ্টৰ পূৰক কোণ বুলি কোৱা হয়। এতিয়া চোৱা, ইয়াত কৈছে যে তলত উল্লেখ কৰা কোণবোৰৰ পৰা কোণটো কাৰ পূৰক কোণ বাছি উলিয়াই লিখা। এতিয়া চোৱা, এই নম্বৰত কি দি আছে, এই কোণটো দি আছে 50 ডিগ্ৰী, আৰু পূৰক কোণ হ'বলৈ আমাক আৰু কি লাগিব, 40 ডিগ্ৰী লাগিব। সো 40 ডিগ্ৰী ক'ত আছে চোৱা, ইত। সো এ আৰু ই এই দুটা কি হ'ব, এই দুটা মিলি হ'ব পূৰক কোণৰ জোৰ। তাৰপিছত চোৱা বি কোণটো কিমান দিয়া আছে, 20 ডিগ্ৰী। এতিয়া আমাক কি লাগিব, 70 ডিগ্ৰী লাগিব। 70 ডিগ্ৰী ক'ত আছে, এইটো চোৱা ডিত। সো বি আৰু ডি কি হ'ব, পূৰক কোণৰ জোৰ হ'ব। তাৰপিছত 35 ডিগ্ৰী, এতিয়া 35 ডিগ্ৰী আমাক কি লাগিব, 55 ডিগ্ৰী লাগিব। 55 ডিগ্ৰীটো নাই, সো ইয়াৰ কোনো পূৰক কোণ নাই। এইটো 30 ডিগ্ৰী আছে, আমাক লাগিব 60 ডিগ্ৰী। 60 ডিগ্ৰীটো নাই, সো ইয়াৰো কোনো পূৰক কোণ নাই। সো চি আৰু এফৰ কোনো পূৰক কোণ নাই, আৰু এ আৰু ই, বি আৰু ডি এই দুটা জোৰ হ'ব পূৰক কোণৰ জোৰ। বুজি পালা? সো লিখাখিনি এনেদৰে লিখিবা, 1ৰ সলিউশ্যন লিখিবা যে পূৰক কোণৰ জোৰবোৰ হ'ল, পূৰক কোণৰ জোৰবোৰ হ'ল, পূৰক কোণৰ জোৰবোৰ হ'ল কি কি আছে, এ আৰু ই হ'ব, এ ই এই দুটা হ'ব, আৰু কি হ'ব, বি আৰু ডি। সো বি ডি। সো পূৰক কোণৰ জোৰবোৰ কি হ'ব, কোন দুটা জোৰ হ'ব, এ ই আৰু বি ডি। বুজি পালা? আৰু এটা প্ৰশ্ন দিছে চোৱা, যে ওপৰৰ চিত্ৰত কোনকেইটা কোণৰ পূৰক কোণ নাই উল্লেখ কৰা। সো ইয়াত লিখিবা যে চি আৰু এফৰ কোনো পূৰক কোণ নাই। লিখিবা যে ওপৰৰ চিত্ৰত চি আৰু এফৰ
কোনো পূরক কোণ নাই। এখানে লিখি দিলে হয়ে যাব। 2 নম্বৰত কি কৈছে যে তলত উল্লেখ কৰা কোণবোৰৰ পূৰক কোণৰ মাপ কিমান হ'ব। এতিয়া চোৱা এইবোৰো ইজি হয়। ইয়াত এ নম্বৰটো চোৱা, টুৰ সলিউশন এ নম্বৰটো চোৱা, এত দিয়া আছে কিমান ডিগ্ৰী আমাক 35 ডিগ্ৰী। সো 35 ডিগ্ৰীৰ আমি কি কৰিব লাগে, পূৰক কোণ উলিয়াব লাগে। সো 35 ডিগ্ৰীৰ পূৰক কোণ কি হ'ব, 35 ডিগ্ৰী পূৰক কোণ কি হ'ব, 35 ডিগ্ৰীৰ লগত কি প্লাছ কৰিলে আমি 90 ডিগ্ৰী পাম। সো এইটো উলিয়াম আমি 90 ডিগ্ৰীৰ পৰা আমি কি কৰিম, এই 35 ডিগ্ৰীটো মাইনাছ কৰিম। এতিয়া 90 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰীটো মাইনাছ কৰিলে কি হ'ব, 90ৰ পৰা 30 গ'লে 60, 60ৰ পৰা 5 গ'লে 55, সো 55 ডিগ্ৰী। সো 35ৰ পূৰক কোণ হ'ব 55 ডিগ্ৰী। বুজি পালা। আৰু ইংৰাজীত লিখিলে লিখিবা যে ইয়াতে লিখি দিছোঁ, দ্য কমপ্লিমেন্টাৰী এংগেল of 35 ডিগ্ৰী ইকুৱেল কি হ'ব, 90 ডিগ্ৰীৰ পৰা মাইনাছ 35 ডিগ্ৰী। 90ৰ পৰা 35 মাইনাছ কৰিব লাগিব, কি আহিব 55 ডিগ্ৰী। সো 55 ডিগ্ৰীটো হ'ব 35ৰ কমপ্লিমেণ্টাৰী এংগেল। বুজি পালা। ইংৰাজীত এনেদৰে লিখিবা। এতিয়া নেক্সট বি নম্বৰটো কিমান দিয়া আছে, 45 ডিগ্ৰী। সো বি 45 ডিগ্ৰীৰ পূৰক কোণ কি হ'ব, 90ৰ পৰা 45টো মাইনাছ কৰি দিয়া। 90ৰ পৰা 45টো মাইনাছ কৰিলে কিমান হ'ব, 45 হ'ব। সো 45ৰ পূৰক কোণ কি হ'ব, 45 হ'ব। এইটো ইংৰাজীত এনেদৰে লিখিবা আগৰ দৰে যে দ্য কমপ্লিমেণ্টাৰী এংগেলছ অফ 45 ডিগ্ৰী কি হ'ব, 90 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী ইজ ইকুৱেল 45 ডিগ্ৰী। সো নেক্সট সিটোত আমাৰ কিমান দিয়া আছে, 25 ডিগ্ৰী। সো 25 ডিগ্ৰীৰ পূৰক কোণ কি হ'ব, 90 ডিগ্ৰী মাইনাছ 25 ডিগ্ৰী। 90ৰ পৰা 20 মাইনাছ কৰা 70, আৰু 70ৰ পৰা 5 মাইনাছ কৰিলে 65, সো 65 ডিগ্ৰী। ইংৰাজীত আগৰ দৰে লিখি দিবা। নেক্সট ডি নম্বৰটো চোৱা, ইয়াতে লিখি দিছোঁ ডিটো কিমান দিয়া আছে, 60 ডিগ্ৰী। সো 60 ডিগ্ৰীৰ পূৰক কোণ ইকুৱেল কি হ'ব, 90 মাইনাছ 60। 90 মাইনাছ 60 কৰিলে 30 ডিগ্ৰী। তাৰপিছত ই নম্বৰটো চোৱা, কিমান দিয়া আছে, 50 ডিগ্ৰী। সো 50 ডিগ্ৰীৰ পূৰক কোণ কি হ'ব, 90 মাইনাছ 50 ডিগ্ৰী। 90 মাইনাছ 50 কৰিলে 40 ডিগ্ৰী আহিব। সো 50ৰ পূৰক কোণ হ'ব 40 ডিগ্ৰী। এইখিনি হ'ব, একেবাৰে ইজি হয়। নেক্সট চোৱা, নাম্বাৰ 3, এনেকুৱা এযোৰ পূৰক কোণৰ যোগ লিখা যাৰ দুয়োটা কোণৰ যোগ সমান। কি হ'ব এইটো, 45 ডিগ্ৰী হ'ব। কৈছে যে আমাক এযোৰ পূৰক কোণৰ যোগ লিখিব দিছে যাৰ দুয়োটা যোগ কি হয়, দুয়োটা কোণৰ যোগ সমান হয়। সো 45 প্লাছ 45 কি হ'ব, 90 ডিগ্ৰী হ'ব। সো ইয়াৰ উত্তৰ এনেদৰে লিখিবা, ইয়াতে লিখি দিছোঁ, নম্বৰ 3 সলিউশন লিখিবা যে সমান পূৰক কোণৰ
জোৰটো হ'ল কি হ'ব 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী এই দুটাই হ'ব 45 + 45 90 ডিগ্ৰী হয় আৰু ইংৰাজীত লিখিলে লিখিবা the pair of corresponding angles is 45 and 45 এনেদৰে লিখি দিবা হৈ যাব সৰি ইয়াতে অলপমান ভুল হৈ গ'ল চোৱা এইটো কাৰেস্পন্ডিং নহয় এইটো কমপ্লিমেন্টাৰী হ'ব কমপ্লিমেন্টাৰী এংগেল বুজি পালা যে পূৰক কোণৰ ইংৰাজীটো কমপ্লিমেন্টাৰী এংগেল হয় এতিয়া নেক্সট আহা নম্বৰ 4ত যে তলত উল্লেখ কৰা কোণবোৰৰ সম্পূৰক কোণৰ মাপ কিমান হ'ব এতিয়া পূৰক কোণটো আমি পালো 90 ডিগ্ৰী যে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হলে হেতু কি হয় সেই কোণ দুটাক এটাক আন্তৰ পূৰক কোণ বুলি কোৱা হয় এতিয়া সম্পূৰক কোণ এতিয়া যদি দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে সেই কোণ দুটাক এটাক আন্তৰ সম্পূৰক কোণ বুলি কোৱা হ'ব বুজি পালা কথাটো চোৱা আগত কি পাইছিল আমি যে এ বি এই কোণ দুটাৰ যোগফল যদি 90 ডিগ্ৰী হয় তেন্তে এই কোণ দুটাক এটা আন্তৰ কি বুলি কোৱা হয় পূৰক কোণ বুলি কোৱা হয় এতিয়া এ প্লাস বি যদি 180 ডিগ্ৰী হয় তেন্তে এই কোণ দুটাক কোৱা হ'ব এটা আন্তৰ সম্পূৰক কোণ বুজি পালা 90 ডিগ্ৰী হলে পূৰক কোণ 180 ডিগ্ৰী হলে সম্পূৰক কোণ এতিয়া চোৱা এই নম্বৰত কি দিয়া আছে 60 ডিগ্ৰী এতিয়া 4 ৰ সলিউশন এত দিয়া আছে 60 ডিগ্ৰী সো 60 ডিগ্ৰীৰ সম্পূৰক কোণ ইকুৱেল কি হ'ব 180 ৰ পৰা এই 60 টো মাইনাস কৰিব লাগিব 180 ৰ পৰা 60 টো মাইনাস কৰি দিয়া কিমান আহিব 120 ডিগ্ৰী সো এই 120 ডিগ্ৰী টো হ'ব এই 60 ডিগ্ৰীৰ সম্পূৰক কোণ বুজি পালা আৰু ইংৰাজীত লিখিলে ইয়াত লিখি দিছো যে ইংৰাজীতে হ'ব সাপ্লিমেন্টাৰী এংগেল এতিয়া চোৱা দা supplementary supplementary angle of 60 degree equal হ'ব 180 degree minus 60 degree equal 120 degree so 120 degree to হল এই 60 ডিগ্ৰীৰ সাপ্লিমেন্টাৰী এংগেল বুজি পালা এতিয়া নেক্সট বি টু চোৱা কি দিয়া আছে 70 ডিগ্ৰী 70 ডিগ্ৰী সো 70 ডিগ্ৰীৰ সম্পূৰক কোণ ইকুৱেল কি হ'ব 180 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী টো মাইনাস কৰি দিয়া কিমান আহিব 110 ডিগ্ৰী সো 110 ডিগ্ৰী টো হ'ব এই 70 ডিগ্ৰীৰ সম্পূৰক কোণ আৰু ইংৰাজীত লিখিলে আগৰ দৰে লিখি দিবা দা সাপ্লিমেন্টাৰী এংগেলস অফ 70 ডিগ্ৰী ইজ ইকুৱেল কি হ'ব 110 ডিগ্ৰী এতিয়া সি আহা ইয়াতে কৰি দিছো সি কিমান দিয়া আছে 85 ডিগ্ৰী সো 85 ডিগ্ৰীৰ সম্পূৰক কোণ ইকুৱেল কি হ'ব 180 minus 85 এইটো হ'ব 95 ডিগ্ৰী
আৰু D2 কিমান দিয়া আছে 55 ডিগ্ৰী সম্পূৰক কোণ ইকুৱেল কি হ'ব 180 মাইনাছ 55 এতিয়া 180 পৰা 50 ডিগ্ৰীটো মাইনাছ কৰা কিমান হয় 130 ডিগ্ৰী আৰু 130 পৰা 5টো বিয়োগ কৰা কিমান হ'ব 125 so 125 ডিগ্ৰী so 125 ডিগ্ৰীটো হ'ব এই 55 ডিগ্ৰীৰ সম্পূৰক কোণ বুজি পালা এইবোৰ একেবাৰে সহজ হয় নেক্সট আহা নম্বৰ 5ত কি কৈছে যে এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণটোৰ সমান হয় এতিয়া চোৱা সম্পূৰক কোণ কিমান হয় সম্পূৰক কোণ দুটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী আৰু আমাক দুটা সমান কোণৰ যোগফল সমান কোণ উলিয়াব দিছে যাৰ যোগফল 180 ডিগ্ৰী হ'ব লাগে অৰ্থাৎ সম্পূৰক কোণ হ'ব লাগে এতিয়া চোৱা 90 ডিগ্ৰী প্লাস 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী প্লাস 90 ডিগ্ৰী হ'ব সো ইয়াতে লিখি দিছো 5 সলিউশন লিখিবা যে সমান সম্পূৰক কোণৰ সমান সম্পূৰক কোণৰ জোৰটো হল 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী এটো হ'ব আৰু ইংৰাজীত লিখিলে লিখিবা যে the pair of equal supplementary angles is কি হ'ব 90 ডিগ্ৰী and 90 ডিগ্ৰী এটো হ'ব আৰু ইয়াৰ আগৰটো চোৱা এই 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো চোৱা ইয়াত ইকুৱেল টু লিখা নাছিলো ইয়াত চোৱা the pair of complementary angle ইয়াত লিখিবা equal the pair of equal complementary angles ইয়াত ইকুৱেল টু লিখি দিবা যে সমান পূৰক কোণৰ জোৰটো হল 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী আৰু ইংৰাজীত লিখিলে the pair of equal complementary angles is 45 degree and 45 degree বুজি পালা এতিয়া নেক্সট আহা নম্বৰ 6 কি কৈছে যে কাষৰ চিত্ৰৰ পৰা কোণবোৰ পূৰক কোণ আৰু কোণবোৰ সম্পূৰক কোণ বিচাৰি উলিয়া এতিয়া পূৰক কোণ হ'বলৈ কি হ'ব লাগে দুটা কোণৰ যোগফল হ'ব লাগে 90 ডিগ্ৰী আৰু সম্পূৰক কোণ হ'বলৈ কি লাগে দুটা কোণৰ যোগফল লাগে 180 ডিগ্ৰী এতিয়া চোৱা এইটো এ কোণটো আমাৰ 90 ডিগ্ৰী দি আছে অৰ্থাৎ আমাৰ এই কোণ দুটা বি আৰু সি কোণ দুটা মিলি কি হ'ব 90 ডিগ্ৰী হ'ব কাৰণ এই সৰল ৰেখাৰ ওপৰত এই সম্পূৰ্ণ কোণটো কিমান আছে 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা এইটো হল 90 ডিগ্ৰী আৰু এইফালে কি থাকিব এইফালে 90 ডিগ্ৰী থাকিব সো এই বি আৰু সি মিলি কি হ'ব 90 ডিগ্ৰী অৰ্থাৎ এই বি আৰু সি এই দুটা কি হ'ব পূৰক কোণ বি আৰু সি পূৰক কোণ হ'ব আৰু সম্পূৰক কোণ কি হ'ব চোৱা এই সম্পূৰ্ণ লাইনটোৰ ওপৰত এই সম্পূৰ্ণ কোণটো কি হ'ব এই লাইনটোৰ ওপৰত এই সম্পূৰ্ণ কোণটো কি হ'ব 180 ডিগ্ৰী সো ডি আৰু ই মিলি কি হ'ব 180 ডিগ্ৰী হ'ব সো এই দুটা কোণ কি হ'ব সম্পূৰক কোণ সো বি আৰু সি হ'ব পূৰক কোণ আৰু ডি আৰু ই হ'ব সম্পূৰক কোণ সো লিখি দিয়া যে 6 সলিউশন ইয়াত লিখিবা পূৰক কোণ কি হ'ব বি আৰু সি সো এংগেল বি আৰু এংগেল সি আৰু সম্পূৰক কোণ হ'ব
কি হ'ব এংগেল ডি আৰু এংগেল ই সো এংগেল ডি আৰু এংগেল ই এইখিনি হ'ব আৰু ইংৰাজীত লিখিলে পূৰক কোণৰ ঠাইত লিখিবা কমপ্লিমেণ্টাৰী এংগেল বি এণ্ড চি আৰু সম্পূৰক কোণৰ ঠাইত লিখিবা সাপ্লিমেণ্টাৰী এংগেল ডি এণ্ড ই ঠিক আছে